নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আদালতৰ পৰা ওলাই আহি গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰণ কান্দি অসুৰ বধৰ কথা ক'লে গৰিমা শইকীয়া গাৰ্গে জুবিনক হত্যা কৰা অসুৰৰ বধ হ'বই লাগিব বুলি মন্তব্য গৰিমাৰ জুবিনৰ হত্যাকাৰী কেতিয়াও মানৱ হ'ব নোৱাৰে দানৱকেইটাই শাস্তি পাবই লাগিব বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে অভিযুক্ত কাৰো কোনো অনুশোচনা নাই দোষী সদায় দোষীয়েই গতিকে দোষীয়ে শাস্তি পাবই লাগিব এইকেইটাক মানুহ বুলি ক'ব নোৱাৰি এইদৰে খঙত অগ্নিশৰ্মা হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আদালতৰ পৰা ওলাই আহি আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ গৰিমাই নিজাববীয়াকৈ নিয়োগ কৰিলে অধিবক্তা আৰু আজি জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্ত কেইটাৰ শুনানি অনুষ্ঠিত হৈছিল আৰু শুনানিৰ পিছত আদালতৰ পৰা ওলাই আহি এইদৰে মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে বিগ ব্ৰেকিং নিউজ নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গক হত্যা কৰিলে আদালতত জুবিন গাৰ্গৰ ন্যায় বিচাৰি পিআইএল দাখিলত বাধা দিয়াক লৈ ক্ষোভ উজাৰিলে জুবিন ক্ষেত্ৰৰ গণস্বাক্ষৰ অভিযানৰ লগত জড়িত মণ্টু দত্তই মহা বিস্ফোৰণ ঘটালে মণ্টু দত্তই কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰালে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মিণ্টু দত্তই এই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনৰ গোচৰত চৰকাৰী অধিবক্তাৰ অভাৱ অভিযুক্তই দোষমুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এটা চাঞ্চল্যকৰ খবৰ জুবিন গাৰ্গৰ গোচৰত চৰকাৰী অধিবক্তাৰ অভাৱ হৈছে হাত অভিযুক্ত দোষমুক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এগৰাকী চৰকাৰী অধিবক্তা হোৱাৰ বাবে অসুবিধা ন্যায় প্ৰক্ৰিয়াত বৃহৎ চাৰ্জশ্বিটৰ শুনানিৰ ক্ষেত্ৰত বিমূৰত পৰিছে আদালত চৰকাৰী পক্ষৰ হৈ এজন অধিবক্তা নিয়োজিত কৰিছে ৰাজ্য চৰকাৰে ফাষ্ট ট্ৰেক আদালতত প্ৰক্ৰিয়া নোহোৱাৰ বাবে অনিশ্চয়তাত জুবিন গাৰ্গৰ গোচৰ লেখেমীয়া গতি হোৱাৰ বাবে শুনানিত ব্যাঘাত ন্যায়াধীশৰ সমগ্ৰ প্ৰক্ৰিয়াক লৈ চৰকাৰক হেঁচা অধিবক্তা সমাজৰ এজন চৰকাৰী অধিবক্তাৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া অসম্ভৱ আখ্যা দিয়া হৈছে চৰকাৰক আবেদন কৰাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন আদালতত বিস্ফোৰণ ঘটালে অধিবক্তা সমাজে আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অমৃতপ্ৰভা মহন্তৰ পাছত শ্যামকানু মহন্ত শেখৰজ্যোতি সিদ্ধাৰ্থই পালে নিজাববীয়াকৈ অধিবক্তা অমৃতপ্ৰভাৰ পাছত শ্যামকানু শেখৰ সিদ্ধাৰ্থই পালে অধিবক্তা তিনি অভিযুক্তৰ হৈ আদালতত যুঁজ দিব নিজাববীয়া অধিবক্তাই পৰৱৰ্তী শুনানিত অংশ ল'ব তিনি অভিযুক্তৰ অধিবক্তাই ঘটনাৰ পাছতেই ৰাজ্যজুৰি এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈ পৰিছে অভিযুক্তৰ বিৰুদ্ধে আদালতত যুঁজ নিদিয়াৰ সিদ্ধান্ত লৈছিল অধিবক্তা সমাজে জুবিন গোচৰৰ তৃতীয় শুনানিৰ দিনাই অধিবক্তা লাভ কৰিছে আটাইকেইটা অভিযুক্তই সিদ্ধাৰ্থৰ বাবে কলকাতাৰ পৰা আহিছে অধিবক্তা কলকাতাৰ অধিবক্তা অনিল মিশ্ৰই ওকালতি কৰিব সিদ্ধাৰ্থ শৰ্মাৰ বাবে শ্যামকানু মহন্তৰ হৈও অধিবক্তা আহিছে কলকাতাৰ পৰা শেখৰজ্যোতিৰ হৈ এছ কলিতা নামৰ অধিবক্তাই কৰিব ওকালতি অমৃতপ্ৰভাৰ পাছত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অতি শীঘ্ৰেই হয়তো জেলৰ পৰা ওলাই আহিব এই কালপ্ৰিট কেইটাই কিয়নো ইতিমধ্যেই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত আটাইকেইগৰাকী অভিযুক্তই নিজাববীয়াকৈ অধিবক্তা লাভ কৰিছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিট ভাইৰেল কৰা সকলৰ বাবে বিপদ জুবিন গাৰ্গৰ চাৰ্জশ্বিট ভাইৰেল কৰা সকল পৰিব এতিয়া ভয়ংকৰ বিপদত সত্ৰ ন্যায়াধীশ আদালতত গোচৰ ৰুজু 01/2026 ন্যায়ালয়ৰ চাৰ্জশ্বিট কপি নোলোৱাকৈ ভাইৰেল কৰিছিল একাংশই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল চাৰ্জশ্বিট শীঘ্ৰেই দোষীক চিনাক্ত কৰি জাননী প্ৰেৰণ কৰিব আদালতে জুবিন গাৰ্গৰ চাৰ্জশ্বিট যিসকল ব্যক্তিয়ে ভাইৰেল কৰিছিল সেই ব্যক্তিসকলৰ বিপদ এতিয়া নিশ্চিত হৈ পৰিছে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে চাৰ্জশ্বিট ভাইৰেল কৰা লোকক কৰা হ'ব অতি শীঘ্ৰেই গ্ৰেপ্তাৰ অন্য এটা খবৰ বাংলাদেশী খেলুৱৈক লৈ কঠোৰ হৈ পৰিছে বিচিচিআই দিবলৈ এটা ব্ৰেকিং নিউজ বিজেপি কোনো ৰাজনৈতিক দল নহয় সদায় ভাৰত ভাঙিবলৈ কাম কৰা এটা দল হৈছে ভাৰতীয় জনতা পাৰ্টি স্কুল এৰা গুণ্ডা নিৰীক্ষৰ আৰু মূৰ্খৰে সংঘটিত এটা দল অভিনেতা সানি দেওলৰ মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে চাঞ্চল্য বিজেপি ত্যাগ কৰি বিজেপিৰ বিৰুদ্ধে এই মহাবিস্ফোৰণ ঘটালে অভিনেতা সানি দেওলে বিজেপি কোনো ৰাজনৈতিক দল নহয় সদায় দেশ
ভাঙিবলৈ কাম কৰে বিজেপি দলে সানি দেওলৰ মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি চৰ্চা আৰম্ভ বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক বহিষ্কাৰ কৰা হৈছে 12 গজৰ উইকেটত এতিয়া বিতৰ্ক আইপিএলতো থাকিব নোৱাৰিব কোনো বাংলাদেশী প্লেয়াৰ মুস্তাফিজুৰ ৰহমানক ৰাখিব নোৱাৰিব কলকাতা নাইট ৰাইডাৰ্ছ দলে আইপিএল দলত বাংলাদেশী খেলুৱৈ ক্ৰয়ক লৈ কঠোৰ হৈ পৰিছে বিসিসিআই অন্য এটা খবৰ মুহূৰ্তত আহি পৰিছে 1000 কোটি টকাৰ ঋণেৰে নৱবৰ্ষ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে 1000 কোটি টকাৰ ঋণ লৈ নতুন বছৰৰ শুভাৰম্ভ কৰিছে বিজেপি চৰকাৰে পুনৰবাৰ লৈছে ঋণ 6 জানুৱাৰীত ৰিজাৰ্ভ বেংকৰ পৰা 1000 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে এসপ্তাহৰ ভিতৰতেই পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ যোৱা 30 ডিসেম্বৰত লৈছিল 1000 কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰে নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতেই পুনৰ ঋণ ল'ব বিগত বছৰটোৰ 7 জানুৱাৰীত ৰাজ্য চৰকাৰে লৈছিল 500 কোটি টকাৰ ঋণ 2025 চনৰ প্ৰায় প্ৰতিটো মাহতেই ঋণ লৈছিল ৰাজ্য চৰকাৰে আৰু ঠিক একেদৰে 2026 চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত পুনৰবাৰ 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ এৰা ধৰাৰ মাজেৰে মিত্ৰতা হ'ব বিৰোধীৰ আসন ভাগ বটোৱাৰাৰ সন্দৰ্ভত গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ ঘোষণা এৰা ধৰাৰ মাজেৰে আসন ভাগ বটোৱাৰা কৰিলেহে ভাল ফলাফল পোৱা যাব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কংগ্ৰেছ অথবা মিত্ৰতাত থকা আন দলেও আসন সন্দৰ্ভত এৰা ধৰা কৰিব লাগিব 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজে বিজেপিক উপৰাব বিচাৰিছে বুলি মন্তব্য গৌৰৱৰ ৰাইজৰ আশীৰ্বাদ লৈ বিৰোধী একগোট হোৱাটো উচিত বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ৰাইজৰ মাজলৈ সোমাব পৰা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা গৌৰৱ গগৈৰ তিনিচুকীয়াত সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰিছে এই ডাঙৰ ঘোষণা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীয়ে মিত্ৰতা কৰিবই আৰু বিৰোধীৰ মাজত মিলাপ্ৰীতিতহে মিত্ৰতা হ'ব তেতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ভাল হ'ব বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অন্য এটা খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ নৱবৰ্ষৰ আৰম্ভণিতেই পুনৰ বিশ্বত যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে পুনৰবাৰ বিশ্বযুদ্ধৰ আশংকা লেটিন আমেৰিকাৰ দেশ ভেনিজুৱেলাত আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশী আক্ৰমণত তছনছ ৰাজধানী চহৰ কাৰাকাছ পুনৰবাৰ বিশ্বযুদ্ধৰ উকমুকনি কাৰাকাছৰ 7টা স্থানত ফাইটাৰ জেটৰ বোমাবৰ্ষণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থানীয় সময় অনুসৰি নিশা 2 বজাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা আক্ৰমণৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে নাবালিকাৰে অসৎ কাণ্ড হিন্দু যুৱকৰ নাবালিকাৰে কুকৰ্ম কৰি মুছলমানৰ অভিনয় ৰাজেন্দ্ৰ নামৰ যুৱকজনৰ নাবালিকাক ধৰ্ষণ কৰি ৰাজেন্দ্ৰই ল'লে মুছলমান মহিলাৰ ৰূপ 16 বছৰীয়া নাবালিকাৰে কুকাণ্ড ৰাজেন্দ্ৰ সিসোদিয়াৰ তাৰ পিছতেই নিজকে বচাবলৈ মুছলমানৰ ৰূপ ধাৰণ কৰিছে পৰৱৰ্তী খবৰ উচ্ছেদিতৰ এতিয়া কান্দোন দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল ঘেৰাও কৰিছে প্ৰশাসনে পুৱাই উচ্ছেদ চলাবলৈ পুনৰবাৰ উপস্থিত হৈছিল আজি বৃহৎ দল সমগ্ৰ অঞ্চল ঘেৰাও কৰিছে প্ৰশাসনে ডবগাৰ মদংগা সংৰক্ষিত বনাঞ্চলত আজিও চলিল উচ্ছেদ অভিযান 5500 বিঘা ভূমিত চলি আছে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান 1250টা পৰিয়ালৰ ঘৰ ভঙা কাৰ্য আৰম্ভ কৰিছে হুজাই জিলা প্ৰশাসনে এটা ভাল খবৰ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8000 টকা মোবাইললৈ আহিব বিশেষ মেছেজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অৰুণোদয় আঁচনিৰ টকাক লৈ কৰিছে ডাঙৰ ঘোষণা লাখ লাখ অৰুণোদয় আঁচনিৰ মহিলাৰ একাউণ্টত সোমাব 8000 টকা মোবাইললৈ আহিব এটা বিশেষ মেছেজ অৰুণোদয়ৰ হিতাধিকাৰীলৈ 8000 টকাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8000 কৈ টকা মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ ৰাজ্যৰ লাখ লাখ মহিলাসকললৈ যদি অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে নাপাব আপুনি ধন ফেব্ৰুৱাৰীৰ 20 তাৰিখে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰৰ এই ধন বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ মহিলাসকলক দিব এই উপহাৰ বৃদ্ধ পেঞ্চনো 400 টকালৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে লাখ লাখ অৰুণোদয় আঁচনিৰ আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীলৈ এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে